নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ হজাইত বান বিধ্বস্ত অঞ্চলৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানীত ঘৰ হেৰুওৱাসকলক ৯৫,০০০কৈ টকা দিব অসম চৰকাৰে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হজাইত সোমবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজ লয় বান বিধ্বস্ত অঞ্চলৰ পুৱা 11:30 মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰে যোগীজান ৰাজবাৰী অঞ্চলৰ খেলপথাৰত ইয়াৰ পিছত স্থলপথাৰত দক্ষিণ কেন্দ্ৰগুৰিত উপস্থিত হয় কপিলীৰ খোহনীয়া আৰু চিঙা মথাউৰি পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই লগতে দক্ষিণ কেন্দ্ৰগুৰি অঞ্চলৰ বৰনামঘৰত উপস্থিত হয় নামঘৰত সেৱা লোৱাৰ লগতে নামঘৰ প্ৰাংগণতেই বানপীড়িত ৰাইজৰ লগত মাটিত বহি আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কেন্দ্ৰগুৰি অঞ্চলৰ পৰা উভতি যোৱাৰ পথত পূব নভংকা অঞ্চলতো বানপীড়িত ৰাইজৰ লগত মত বিনিময় কৰি পুনৰ ৰাজবাৰী খেলপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী শেষত তাতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত এক পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকী বৈঠকৰ শেষত সংবাদ মাধ্যমক সম্বোধন কৰি হজাইত কপলী নদীৰ পাৰৰ ৩৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰাৰ লগতে হজাই জিলাত থকা পৌৰাণিক সামগ্ৰী চাবলৈ দ্বিতীয়বাৰ হজাইলৈ আহিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ উপৰিও হজাইৰ বানপীড়িত ১৮,০০০ পৰিয়ালক ৩৮,০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে বানত ঘৰৰ বেছি ক্ষতি হোৱা পৰিয়ালক ৯৫,০০০ টকা আৰু কম ক্ষতি হোৱা লোকক কিছু সাহায্য দিয়া হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ লোকেল বাহুবলী অৰ্থাৎ লোকেল গুণ্ডাসকল সাৱধান বাহুবলীৰ পৰা মুক্ত কৰিব অসমক জিলাই জিলাই থকা বাহুবলীক বিচৰাৰ নিৰ্দেশ অসম আৰক্ষীৰ আপোনাৰ অঞ্চলত থকা বাহুবলী বিচাৰিব অসম আৰক্ষীয়ে অসমক বাহুবলীৰ পৰা মুক্ত কৰিব চৰকাৰে ক্ষমা প্ৰাৰ্থনাৰ পিছতেই বাহুবলীক বিচৰাৰ নিৰ্দেশ অসম আৰক্ষীৰ প্ৰতিখন জিলাৰ সদৰ আৰক্ষীলৈ অসম আৰক্ষীৰ বিশেষ নিৰ্দেশনা কোনোবা যদি আইন হাতত লোৱা বাহুবলী লোক আছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰক এই নিৰ্দেশ দিছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াই বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এই নিৰ্দেশ দিছে আমি প্ৰতিশ্ৰুতি দিছোঁ যিমান পৰা যায় সকলোতে বাহুবলী সংস্কৃতি নিষেধ কৰিম এই মন্তব্য জিপি সিঙৰ অসমত অন্ততঃ বাহুবলী সংস্কৃতি আহিব দিব নোৱাৰি আপোনাৰ অঞ্চলত থকা বাহুবলী বিচাৰিব অসম আৰক্ষীয়ে অসমক বাহুবলীৰ পৰা মুক্ত কৰিব চৰকাৰে পৰৱৰ্তী খবৰ বৰাকৰ 3খন জিলাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ল এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ঈদৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৰাক ডেভেলপমেণ্ট পৰিষদে বৰাকৰ 3 জিলাত নিষিদ্ধ কৰিলে বদৰুদ্দিন আজমলক ঈদৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিছে বৰাক ডেভেলপমেণ্ট পৰিষদে কুৰবানীক লৈ দিয়া আজমলৰ মন্তব্যৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে দ্বিতীয়বাৰৰ বাবে মুছলমান সমাজক লৈ এনে মন্তব্য নকৰিবলৈ সকিয়নি বৰাক ডেভেলপমেণ্ট পৰিষদৰ আজমল গোটে মুছলমান সমাজৰ অভিভাৱক নহয় বুলিও ধমক দিছে পৰিষদে আজমলক বৰাকত নিষিদ্ধৰ বাবে জাগৰণ সৃষ্টি কৰিব বৰাক ডেভেলপমেণ্ট পৰিষদে বৰাকৰ 3খন জিলাত নিষিদ্ধ কৰিলে বদৰুদ্দিন আজমলক ঈদৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৰাক ডেভেলপমেণ্ট পৰিষদে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে 5টাকৈ বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰিলে এই 5টা বিস্ফোৰক অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে 5টা বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰিলে এই 5টা বিস্ফোৰক অভিযোগ অভিযোগ নম্বৰ 1 চীনক ভয় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ 2 জনতাক সত্যৰ পৰা আঁতৰাই ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ 3 কেৱল মাত্ৰ নিজক প্ৰতিষ্ঠা কৰাত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী অভিযোগ 4 সেনা জোৱানৰ মনোবল ভাঙে নৰেন্দ্ৰ মোদীয়ে অভিযোগ 5 দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত খেলা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে
প্ৰধানমন্ত্ৰীৰ এই আচৰণ দেশৰ কাৰণে অতি ভয়াৱহ, এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, দেশবাসীৰ বাবে এক উদ্বেগজনক খবৰ। অহা বছৰ অৰ্থাৎ 2023 চনত ভাৰতৰ জনসংখ্যা অতিক্ৰম কৰিব চীনক। বিশ্বৰ সকলো দেশক হৰুৱাই 1 নম্বৰ স্থান দখল কৰাৰ দিশে আগবাঢ়িছে ভাৰত। এয়া ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত অনুমান কৰা হৈছে। কিন্তু কেনেকৈ আৰু কিহৰ ভিত্তিত কৰা হৈছে এই দাবী? চাওঁ আহক। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি অহা বছৰ ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ'ব পাৰে। সোমবাৰে প্ৰকাশ পোৱা এই প্ৰতিবেদনত কোৱা হৈছে যে 2022 চনৰ নৱেম্বৰৰ মাজভাগলৈকে বিশ্বৰ জনসংখ্যা 800 কোটি হ'ব বুলি অনুমান কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা ইউনিটে এই প্ৰতিবেদন প্ৰকাশ কৰিছে। 1950 চনৰ পৰা বিশ্বৰ জনসংখ্যা আটাইতকৈ লেহেমীয়া গতিত বৃদ্ধি হৈ আহিছে। 2020 পৰা এই গতি 1%তকৈ কমলৈ নামি আহিছে। ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদন অনুসৰি 2030 চনত বিশ্বৰ জনসংখ্যা প্ৰায় 8.5 বিলিয়ন আৰু 2050 চনত 9.7 বিলিয়নলৈ বৃদ্ধি পাব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে 2023 চনত ভাৰতে চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে স্থান লাভ কৰিব। 2022 চনত বিশ্বৰ আটাইতকৈ বেছি জনবহুল অঞ্চল দুটা হৈছে পূব আৰু দক্ষিণ পূব এছিয়া, য'ত 2.3 বিলিয়ন লোকে বাস কৰে। তেওঁলোকে বিশ্বৰ 29% জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। মধ্য আৰু দক্ষিণ এছিয়াত 2.1 বিলিয়ন লোক আছে, যিয়ে বিশ্বৰ মুঠ জনসংখ্যাৰ 26%ক প্ৰতিনিধিত্ব কৰে। প্ৰতিবেদন অনুসৰি 2022 চনত ভাৰতৰ জনসংখ্যা হৈছে 141.2 কোটি, আনহাতে চীনৰ জনসংখ্যা হৈছে 142.6 কোটি। 2023 চনৰ ভিতৰত চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ'বলগীয়া ভাৰতৰ জনসংখ্যা 2050 চনত 164.8 কোটি হ'ব বুলি অনুমান কৰা হৈছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ পুনৰ ইডিৰ চমন। নেশ্যনেল হেৰাল্ড গোচৰত 21 জুলাইত পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ছোনিয়া গান্ধীক। নেশ্যনেল হেৰাল্ড গোচৰত তদন্তৰ আওতাত থকা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ পুনৰ চমন জাৰি কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। কংগ্ৰেছ নেত্ৰীগৰাকীক 21 জুলাইত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে ছোনিয়া গান্ধীক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ইয়াৰ পূৰ্বে নেশ্যনেল হেৰাল্ড গোচৰ সন্দৰ্ভত 2 জুনত সংস্থাটোৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল। কিন্তু 1 জুনত ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে পুনৰ 8 জুনৰ সময়সীমা দিয়া হৈছিল। অৱশ্য ক'ভিড আৰু হাওঁফাওঁ ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে তেওঁৰ সময়সীমা কেইসপ্তাহমান পিছুৱাই দিবলৈ আহ্বান জনাই ইডিলৈ পত্ৰ প্ৰেৰণ কৰিছিল ছোনিয়া গান্ধীয়ে। এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই ইডিয়ে তেওঁক 4 সপ্তাহৰ সময় দিছিল আৰু এই সময়সীমা 22 জুলাইত সমাপ্ত হ'ব। আনহাতে ছোনিয়া গান্ধীৰ পুত্ৰ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈও একেটা গোচৰত চমন জাৰি কৰিছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। 5 দিন ধৰি ইডিৰ জেৰাৰ সন্মুখীন হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষত মৃত্যু হৈছে 2 সন্ত্ৰাসবাদী সদস্যৰ। জম্মু কাশ্মীৰত অব্যাহত থকা সন্ত্ৰাসবাদ নিৰ্মূল অভিযানৰ অংশ হিচাপে পুলৱামা জিলাত এক সংঘৰ্ষত 2জন সন্ত্ৰাসবাদী সদস্যক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে। নিহত সন্ত্ৰাসবাদী 2জনক জৈচ ই মহম্মদৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। কাশ্মীৰ আৰক্ষীৰ ভাষ্য অনুসৰি নিহত সদস্য 2জনৰ ভিতৰত জৈচ ই মহম্মদৰ শীৰ্ষ সন্ত্ৰাসবাদী কাইজাৰ কোকাও আছে। অভিযান সম্পৰ্কে এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষীৰ দলটোৱে তালাচী অভিযান আৰম্ভ কৰে আৰু ইয়াৰ পিছত অৱন্তিপুৰা অঞ্চলৰ ৱাণ্ডাকপুৰাত সংঘৰ্ষটো সংঘটিত হয়। কাশ্মীৰ আৰক্ষীৰ এজন মুখপাত্ৰই এক টুইটযোগে সন্ত্ৰাসবাদী কাইজাৰ কোকাইক হত্যা কৰা হৈছে বুলি উল্লেখ কৰে। নিহত হোৱা দ্বিতীয়জন সন্ত্ৰাসবাদী চিনাক্তকৰণ নিশ্চিত কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। আনহাতে নিহত সন্ত্ৰাসবাদীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এটা AM4 কাৰ্বাইন ৰাইফল, এটা পিষ্টল আৰু আন কিছু বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি টুইটটোত উল্লেখ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত বানপানীত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত
বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগত ৰাজ্যখনত শেহতীয়াকৈ হোৱা বানপানীৰ বিষয়ত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা সমষ্টিসমূহৰ বিষয়ে বিশদভাৱে খতিয়ান লয়। বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বিষয়ে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা আজিৰ ভিতৰতে সমষ্টি অনুসৰি ক্ষতি হোৱা অথবা নিৰ্মাণৰ প্ৰয়োজন হোৱা মথাউৰিৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। হোজাই, ৰঙিয়া, বহৰমপুৰ, তামুলপুৰ, কমলপুৰ, চিপাঝাৰ, নলবাৰী, বজালী, বৰমা, পাঠাচাৰকুছি, ভৱানীপুৰ, যমুনামুখ, নগাঁও, বৰক্ষেত্ৰী, হাজো আদিকে ধৰি মধ্য আৰু নামনি অসমৰ লগতে বৰাক উপত্যকাৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ মথাউৰিৰ সবিশেষ বিভাগক দিনটোৰ ভিতৰতে সাজু কৰি মন্ত্ৰীগৰাকীক জনাবৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। আনহাতে মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে প্ৰতি 5 অথবা 6 কিলোমিটাৰৰ অন্তত মথাউৰিসমূহত চুইচ গেট বনোৱাৰ কথাটো প্ৰযুক্তিগতভাৱে অধ্যয়ন কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক আহ্বান জনায়। আজিৰ পৰ্যালোচনা বৈঠকতে মন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ যুটীয়া উদ্যোগত নিৰ্মাণ হ'ব লগা পকী মথাউৰি তথা পথৰ অগ্ৰগতিৰ বিষয়েও বিভাগীয় বিষয়াৰ পৰা বুজ লয়। বৈঠকত ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, লোক নিৰ্মাণ পথ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে আন বিষয়াসকল উপস্থিত আছিল।